নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব কোম্পানী ভেকেন্সিবোৰ আলোচনা কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰি সদায়না খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ প্ৰাইভেট কোম্পানী জব আসাম আহিছে লগতে টেলিকম ইণ্ডাষ্ট্ৰীৰ ভালেমান ভেকেন্সি ভালেমান ডিস্ট্ৰিক্টৰ যোনবোৰ আপোনাক কমেন্ট কৰিছিলে যোৱাকালি ভিডিঅ'ত সেইবোৰে মই আনিবলৈ চেষ্টা কৰিছো সম্পূৰ্ণ যদি ভিডিঅ'টো চাব তেতিয়াহলে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি যাব নহলে ক্লিয়াৰ নহলে এপ্লাই কৰি লাভ নহয় যেটো এলিজিবিলিটি নহলে কিটা আপোনাৰ ফোন নাহে ঘৰলৈ সো এটো চাই লব এটো আমি আলোচনা কৰিছো তাৰ আগত আপোনালোকৰ যোৱাকালি যদি ভিডিঅ'টো চানে চাব পাৰে অল আসাম ভেকেন্সি আছে এটা উডালগুৰি হক দৰং হক বহুত উডালগুৰি কমেন্ট কৰি আছে কিন্তু উডালগুৰি ভেকেন্সি আছিল যোৱাকালি ভিডিঅ'ত ডিমা অল আসাম ভেকেন্সি আছে চাই লব পাৰে নিজৰ ডিস্ট্ৰিক্টত এটা যদি পাবলৈ বিচাৰে এটো ভিডিঅ' চাওক জুলাই 2nd মাহৰ 2nd উইকৰ ভেকেন্সি চলি আছে এটা চাব পাৰে এবোৰ ভেকেন্সি প্ৰাইভেট কোম্পানী এমএনসি কোম্পানী বিসলেৰী কোম্পানী যোনটো লাষ্ট ডেট যোৱা নাই তিতাহে এপ্লাই কৰিব যদি লাষ্ট ডেট কৈছে এপ্লাই কৰি লাভ নহব আৰু প্ৰাইভেট কোম্পানী জব আসাম কোম্পানী যুৱতীৰ প্ৰয়োজন ডিউটি টাইমিং হ'ব 9:30 পৰা 4:30 লৈ 18 ইয়াৰ্ছৰ পৰা 34 ইয়াৰ্ছলৈ এপ্লাই কৰিব পাৰিব 18000 to 23000 দৰমহা পাব অনলি সিৰিয়াস কেণ্ডিডেট এপ্লাই কৰিব পাৰিব ফোন নম্বৰ ইমেইল আইডি হোৱাটছএপ নম্বৰ দিয়া থাকিব আৰু ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এইকেটা পইণ্ট মনত ৰাখি ভিডিঅ'টো চাব নহলে বেলেগে বহুত কিছুমান কেণ্ডিডেট আছে বেলেগ ইউটিউব চেনেল গোটেবোৰ চাব গোটে কনসালটেন্সি বোৰ এপ্লাই কৰিব আৰু কমেন্ট কৰিব আমাৰ চেনেলত ইয়াতে কোনো কনসালটেন্সি ভেকেন্সি নাথাকে যেটো আমি টু টাইমছ ভেৰিফাই কৰা হয় জববোৰ তাৰ পিছতে পাবলিশ কৰা হয় যিকোনো এড দিয়াৰ আগতে ভেৰিফাই কৰি পাবলিশ কৰা হয় হেতু কাৰণে যদি বিশ্বাস নহয় বা হেয়া নহয় নাচাব আৰু কাকো ফৰ্স কৰা নাই চাব না লাগে যেটো কষ্ট কৰি ভিডিঅ'বোৰ মনো হয় প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে ফিল্ড সেলস এক্সিকিউটিভ লিডিং এটা টেলিকম ইণ্ডাষ্ট্ৰীৰ পৰা আৰু গুৱাহাটী তেজপুৰ ঢেকিয়াজুলি ডিব্ৰুগড় হাইলাকান্দি হাফলং লামডিং হোজাই শিলচৰ জৰহাট শিৱসাগৰ আৰু গোলাঘাট বহুতে শিৱসাগৰ কমেন্ট কৰি আছিল গোলাঘাট কমেন্ট কৰি আছিল কালি পাৰিব 12 পাস হলে হল আপ টু 30 ইয়াৰ্ছ হল এপ্লাই কৰিব পাৰিব মেল কেণ্ডিডেট অনলি ফিমেল এটো নোৱাৰে খালি মেল হে পাৰিব এটো কাৰণে এক্সপেৰিয়েন্স হ'ব লাগিব প্ৰিফাৰেন্স দিয়াব যদি টেলিকম ইণ্ডাষ্ট্ৰী বা এফএমসিজি বা বেংকিং ফিনটেক সেক্টৰৰ লগত জড়িত হৈ আছে বাইক বা এখন ভ্যালিড ড্ৰাইভিং লাইসেন্স হ'ব লাগিব সো এটো কাৰণে কাস্টমাৰ একুইজিশন ৰিলেশনশিপ বিল্ডিং এবোৰে কাম হ'ব ষ্ট্ৰং হ'ব লাগিব পেশন হ'ব লাগিব সেলস আৰু টাৰ্গেট এচিভ কৰিব পাৰিব লাগিব উইলিং টু ওয়াৰ্ক ইন ফিল্ড স্মাৰ্ট হ'ব লাগিব প্ৰেজেন্টেবল আৰু কনফিডেন্ট আৰু ইন্ডিভিজুৱেল হ'ব লাগিব সো স্যালাৰি হ'ব আপোনালোকৰ 20500 ৰ পৰা ষ্টাৰ্টিং হ'ব লগতে পিএফ মেডিকেল ফেসিলিটি যেনেকুৱা ইএসআইসি গটিকিনি সুবিধাই পাব লগতে এট্ৰেক্টিভ ইনসেন্টিভো পাব সো ডেডলাইন হল আপোনালোকৰ 20 জুলাই আগতে কন্টাক্ট কৰে ফোন কৰে বা হোৱাটছএপত হুডে গটিখিনিয়ে পাৰিব খালি এটা কথা মনত ৰাখিব যদি আপোনাৰ ক্ৰাইটেৰিয়া ফুলফিল নহয় এপ্লাই কৰিব মানা কৰিছে আৰু হোৱাটছএপত যে এপ্লাই কৰে নিজৰ ৰিজিউমিখনটো দি দিব ব্ৰেকেটত ওপৰ যোনকেইটা লোকেশন কোনটো লোকেশনত এপ্লাই কৰিব খুজে ভালেকেইটা যেহেতু লোকেশন আছে গুৱাহাটী তেজপুৰ ঢেকিয়াজুলি ডিব্ৰুগড় কোনটো লোকেশনত এপ্লাই কৰিব খুজে হেটো মেনশন কৰি দিয়ে নিজৰ ৰিজিউমিখন যাতে পঠায় হেটো ৰিকুৱেষ্ট আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে খুব কম দামত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এটো চেনেল পাবলিশ কৰা নহয় হেটো না কনসালটেন্সি বিলাকে যাতে কন্টাক্ট নকৰে বহুতে কন্টাক্ট কৰি থাকে আমি মানা কৰি দিও হেটো কাৰণে হেটো কাম নকৰিব আমি খালি যোনবোৰ ৰিয়েল এড হেবোৰে যাতে পাবলিশ হয় হেটো আমি বিচাৰো হেটো কাৰণে যোনবোৰ কোম্পানী ৰিয়েল এড দিব খুজে হিয়তে যাতে কন্টাক্ট কৰে এনে যাতে কন্টাক্ট নকৰে নে ভেকেন্সি পূৰ্বত্তৰ গ্ৰামীয়া প্ৰভা প্ৰাইমেৰী লিমিটেড আৰু একাউন্টস এক্সিকিউটিভৰ ভেকেন্সি গুৱাহাটী লোকেশনৰ কাৰণে এটো কাৰণে ষ্ট্ৰং গ্ৰেপছ হ'ব লাগিব একাউন্টিং প্ৰিন্সিপল আৰু হেণ্ডছ অন একাউন্টিং টেলি প্ৰাইম আৰু এটলিষ্ট 1 ইয়াৰ এক্সপেৰিয়েন্স হ'ব লাগিব একাউন্টিংত সো এটো কাৰণে মেনেজ কৰিব লাগিব ডে টু ডে একাউন্টস ফাইনান্সিয়াল ট্ৰানজাকচন টেলি প্ৰাইম হাউছৰ ইনভয়েস পাৰচেজ অৰ্ডাৰ বিল ৰিসিপ্ট কন্টাক্ট কৰিব লাগিব ৰেগুলাৰ বেংক ৰিকনসিলিয়েশন আৰু লেজাৰ স্ক্ৰুটিনি জিএসটি ফাইলিং টিডিএস ডিডাকশন গটেখিনি চাব লাগিব অডিটিং যোনবোৰ একাউন্টেন্টৰ কাম হয় হেবোৰে চাব লাগিব সো খিনি পঢ়িলে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ তেতিয়াহলে এমকম অৰ্থাৎ মাষ্টাৰ্ছ অফ কমাৰ্চ এখন ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব ৰিলেভেন্ট আৰু প্ৰফিচিয়েন্সি হ'ব লাগিব টেলি প্ৰাইম এক্সেল আৰু আদাৰ একাউন্টিং টুলস ষ্ট্ৰং আন্ডাৰষ্টেণ্ডিং হ'ব লাগিব একাউন্টিং প্ৰিন্সিপল জিএসটি আৰু বেসিক ট্যাক্সেশনৰ ওপৰত
আৰু attention to details, effective time management আৰু organization abilities হ'ব লাগিব so salary based on experience email id দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সাবজেক্ট লাইন মেনশন কৰি দিব এপ্লিকেশন ফৰ একাউন্টস এক্সিকিউটিভ PGP বুলি 20 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি আৰ্জেন্ট ভেকেন্সি চলি আছে সিভিল সাইট ইঞ্জিনিয়াৰ ভেকেন্সি এটা ষ্টিল ষ্ট্ৰাকচাৰ কোম্পানীৰ পৰা সিভিল ইঞ্জিনিয়াৰ তিনিটা ভেকেন্সি গুৱাহাটী লোকেশনৰ কাৰণে আৰু এইটো খালি মেল ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব ফিমেলে নোৱাৰে কন্ট্ৰাকচুৱেল ভেকেন্সি 1 ইয়াৰ আৰু পাৰফৰম্যান্স যদি ভাল হয় পিছলে আপোনাৰ পাৰ্মানেন্ট হৈ যাব পাৰে লিখা আছে যেটো ক্লিয়াৰলি বিটেক বা ডিপ্লোমা কৰা হ'ব লাগিব সিভিল ইঞ্জিনিয়াৰিং আৰু 2 বছৰ মিনিমাম এক্সপেৰিয়েন্স লাগিব সাইট ইঞ্জিনিয়াৰ কনস্ট্ৰাকচন হিচাপে কাম কৰা 20000 ৰ পৰা 25000 স্যালাৰি হ'ব লগতে আপোনালোকৰ ফেসিলিটি থাকিব যেনেকুৱা ফুডিং থাকাটো ফ্ৰী খোৱাটো ফ্ৰী লজিং বোনাস গটিখিনি সুবিধাই পাব মেল আইডি দি আছে 20 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড আৰু এলিজিবল হয় নে ভেকেন্সি লৈ যাম নে ভেকেন্সি নলবাৰীৰ পৰা আহিছে ফ্লোৰ সুপাৰভাইজাৰ ভেকেন্সি গ্ৰেজুৱেচন কোৱালিফিকেশন বিচৰা হৈছে 2 বছৰ পৰা 5 বছৰ এটা এক্সপেৰিয়েন্স লাগিব বেসড অন কাৰেন্ট স্যালাৰিটো ডিসাইড কৰা হ'ব আৰু অল ভেহিকল লোডিং আনলোডিং তাৰপিছত মেইনটেইন কৰিব অল ফ্লোৰ মেন পাৱাৰ শিডিউল মান্থলি ফিজিক্যাল ষ্টক ভেৰিফিকেশন লজিষ্টিক ফলো আপ অনলি গ্ৰেজুৱেচন হলে হল মেল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দি 20 জুলাই ভিতৰত এপ্লাই কৰি দিব পাৰে নে ভেকেন্সি এডভান্সাৰ কোচিং ইনষ্টিটিউট ৰিহাবাৰীৰ পৰা ভেকেন্সি শিক্ষক টিচাৰৰ ভেকেন্সি ম্যাথমেটিক্স আৰু এপ্লাই ম্যাথমেটিক্সৰ কাৰণে তলত ইমেইল আইডি কন্টাক্ট নম্বৰ দি আছে কোৱালিফিকেশন গ্ৰেজুৱেচন লগতে যদি বিএড আছে তেতিয়াহলে প্ৰেফাৰেন্সটো দিয়া হ'ব লগতে যদি পোষ্ট গ্ৰেজুৱেচন কৰি আছে তেতিয়াহলে বেছি এডভান্টেজ এটা থাকিব চাকৰিটো পাবলৈ নে ভেকেন্সি কেলকম সিস্টেমৰ পৰা ভেকেন্সি ফিল্ড সেল এক্সিকিউটিভৰ ভেকেন্সি পানবজাৰ গুৱাহাটী ফুল টাইম ভেকেন্সি 20 to 25000 স্যালাৰি পাব এটা এটা ইউপিএস সেলছ আৰু সাৰ্ভিস ব্ৰাণ্ড হয় নৰ্থ ইষ্টৰ আৰু লুকিং ফৰ এ ফুল টাইম ফিল্ড সেল এক্সিকিউটিভৰ কাৰণে ভেকেন্সি ইনে পঢ়ি ল'ব পাৰে ইন্টাৰেস্টেড হলে আৰু ৰেসপন্সিবল হ'ব যেনেকুৱা কাস্টমাৰ ৰিকুৱেশন এএমসি কনভাৰসেশন এইবোৰে কাম হ'ব পেমেন্ট ফলো আপ ৰিলেশন মেইনটেইন কৰিব লাগিব কাস্টমাৰ হৈতে ভাল এটা ইন্টাৰনেল কোঅৰ্ডিনেশন কাস্টমাৰ ডাটা এন্ট্ৰি গটেখিনি কাম হ'ব আপোনাকৰ বিলিং ৰিলেটেড হক বা যোনবোৰ কাম হয় আৰু হেবোৰ আৰু কোৱালিফিকেশন মই কৈ দিছো এডুকেশন কোৱালিফিকেশন এছএছ পাস অৰ্থাৎ 12 পাস হলে হল আৰু ফ্ৰেছাৰ্ছৰ পাৰিব এনেকুৱা নহয় খালি এক্সপেৰিয়েন্স পাৰিব এক্সপেৰিয়েন্স এপ্লাই কৰিলে খালি প্ৰেফাৰেন্স এটা পাব গুড কমিউনিকেশন আৰু পাৰ্চুয়েশন স্কিল হ'ব লাগিব আৰু এছএমএছ ইংলিশ আৰু হিন্দী ক'ব জানিব লাগিব ফুল টাইম ভেকেন্সি এটো এটা আপোনালোকৰ মানডে টু শনিবাৰ ডিউটি টাইম হ'ব ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 7টা বজালৈ সো আপোনালোকৰ ষ্টেবল আৰু ট্ৰাষ্টেড ব্ৰেণ্ড হয় এটা স্যালাৰি ভালে মান পাব আৰু এপ্লাই কৰক মেল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দি 19 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি নৰ্থ লখিমপুৰৰ ডিবি মটৰছৰ পৰা ভেকেন্সি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি তিনিটা ভেকেন্সি আছে আৰু 10000 স্যালাৰি আৰু উইথ আদাৰ টার্মস এন্ড কন্ডিশন এপ্লাইড ব্যাচেলর ডিগ্ৰী কৰা হলে হল মিনিমাম 1 ইয়াৰ এটা এক্সপেৰিয়েন্স বিচৰা হৈছে ম্যাক্সিমাম 3 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে আৰু আপোনালোকৰ সেলস হেডৰ কাৰণে এটা ভেকেন্সি 30 to 35000 ব্যাচেলর ডিগ্ৰী আৰু 4 to 5 years এক্সপেৰিয়েন্স লাগিব সদায় কম যে মানে ভাল এক্সপেৰিয়েন্স হেমানে ভাল স্যালাৰি সো কোবাত যদি জব পাই আছে আপোনালোকৰ হেটো হুমাই যাওক এক্সপেৰিয়েন্সটো গুটাই লওক পিছলা ভাল স্যালাৰি এটা পাব মেল আইডি দি আছে ফোন নম্বৰ দি আছে 18 জুলাই অৰ্থাৎ আপোনালোকৰ পৰখি ইন্টাৰভিউ আছে 10:30 পৰা ডিবি মটৰছ হাটিংলং নৰ্থ লখিমপুৰ ফোন নম্বৰ দি আছে নে ভেকেন্সি ৰিলেশনশিপ মেনেজাৰ ভেকেন্সি 5টা আছে ডিব্ৰুগড় 5টা আছে দুলিয়াজানৰ ৰিলেশনশিপ মেনেজাৰৰ কাৰণে আপোনালোকৰ লোকেল ক্যান্ডিডেট হ'ব লাগিব আৰু গুড কমিউনিকেশন স্কিল হ'ব লাগিব লগতে পজিটিভ এটা এটিটিউড হ'ব লাগিব উইলিং টু লাৰ্ন হ'ব লাগিব আৰু বেসিক কম্পিউটাৰ নলেজ গ্ৰেজুৱেচন কৰা হ'ব লাগিব যেটো গ্ৰেজুৱেচন লাগে একেটা পোষ্টত ৰিলেশনশিপ মেনেজাৰ এনেকৈ লিখি দিব উইথ সাবজেক্ট লাইন এটো লিখি দিব আৰএম প্ৰেফাৰ্ড লোকেশন আৰএম দুলিয়াজান ডিব্ৰুগড় যোনটো এপ্লাই কৰিব খোজে মেল আইডি দি আছে 19 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি ইনস্পায়াৰ একাডেমি তেজপুৰৰ ভেকেন্সি পিজিডি ভেকেন্সি তিনিটা আছে এটা আছে আপোনালোকৰ কেমিষ্ট্ৰি এটা ম্যাথমেটিক্স আৰু এটা একাউন্টেন্সি স্যালাৰি হ'ব 22000 ৰ পৰা প্লাস উইথ ৰেন্ট ফ্ৰী এলাউন্স ফৰ আউটষ্টেশন ক্যান্ডিডেট তো বাহিৰৰ পৰা যদি যায় accommodation to free দিয়া হ'ব সো আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী উইথ বেসিক আপোনালোকৰ ৰেসপেক্টিভ ডিসিপ্লিন আৰু বিএড নট ম্যান্ডেটৰি বিএড ম্যান্ডেটৰি নহয় কিন্তু মাষ্টাৰ ডিগ্ৰী যদি কৰা হয় আছে আৰু মেজৰ হ'ব লাগিব কেমিষ্ট্ৰি ম্যাথমেটিক্স বা একাউন্টেন্সি এইটো হলে হল আৰু 3 বছৰ এক্সপেৰিয়েন্স আৰু এপ্লাই কৰক মেল আইডি দি আছে 30 জুলাই ভিতৰত সো ফ্ৰেন্ড আজিলে মানে আগলৈ যদি ভিডিওবোৰ চাব খোজে চেনেল সাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগিল তেতিয়া সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু আগলৈ কি ভেকেন্সি বিচাৰিছে কমেন্ট কৰি জনাব পাৰে কোনটো লোকেশনৰ ভেকেন্সি লাগে হেটো জনাব পাৰে আজিলৈ মানে আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আৰু Instagram পেজ আছে জয়েন কৰিবলৈ নাপাহৰিব আপডেটবোৰ পাবলৈ আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত